চকুপানীৰে বাট নেদেখা হৈছে প্ৰবক্তাই। মাত্ৰ ৩ মাহৰ বাবে চাকৰি দি বাহ ল'লে মুখ্যমন্ত্ৰীয়ে। হঠাৎ জীৱনৰ ৰং হেৰুৱালে ১৭০গৰাকী ব্যক্তিয়ে। ২০২১ চনৰ ১০ মে'ত মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ দিনটোৰ পৰাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত কেৱল বোলে বিকাশৰ ৰাজনীতিয়ে আৰম্ভ কৰিছে। বিকাশৰ বাহিৰে আন একো কথাই ভাবিবলৈ সময় নাই মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ মতে তেওঁৰ দিনত মুঠ ১.৫ লাখ যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিছে। অসমত বৰ্তমান ক'তো প্ৰতিবাদ নাই, ধৰ্ণা নাই। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ লোকে খাবলৈ চাউল পাইছে। মহিলাই ১২৫০ টকাকৈ অৰুণোদয় হিতাধিকাৰীৰ ধন পাইছে। সেয়ে মুখ্যমন্ত্ৰীৰ মতে এতিয়া ৰাজ্যত বিকাশৰ গংগা বৈছে। কিন্তু মুখ্যমন্ত্ৰীৰ এই বিকাশৰ গংগাৰ মাজতে একাংশ মেধাৱী প্ৰবক্তাই চকু পানীৰে বাট নেদেখা হৈছে। অৱশ্যে কেৱল প্ৰবক্তাই নহয়, NRHMৰ অধীনত এসময়ত ঠিকাভিত্তিক চাকৰি পোৱা প্ৰায় ২৬,০০০ কৰ্মচাৰীৰো একেই অৱস্থা। ৰাজ্যখনৰ মুঠ ১৭০গৰাকী প্ৰবক্তা ২২ মে' অৰ্থাৎ শুকুৰবাৰৰ পৰা হৈ পৰিল নিবনুৱা। গোচৰ চলি থকা ৬৪গৰাকীক বাদ দি অসমৰ বিভিন্ন পলিটেকনিকৰ ১০০জন প্ৰবক্তাৰ জীৱনলৈ নামি আহিল কাল অমানিশা। ২০১৭ চনত নতুনকৈ আৰম্ভ হোৱা ১১খন পলিটেকনিকৰ অংশকালীন প্ৰবক্তাসকলৰ একাংশ প্ৰবক্তাক যোগ্যতাৰ ভিত্তিত ২০২৪ চনৰ ২৪ ছেপ্টেম্বৰত অসম চৰকাৰৰ কেবিনেট অনুমোদনৰ সাপেক্ষে 3Fত নিযুক্তি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু সিদ্ধান্ত অনুসৰি ২০২৫ চনৰ ২২ জানুৱাৰীত চৰকাৰীভাৱে তেওঁলোকক 3Fত অসমৰ ২৬খন পলিটেকনিকত নিযুক্তি প্ৰদান কৰা হৈছিল। যিহেতু 3Fৰ নিযুক্তিত প্ৰতি ৪ মাহৰ মূৰে মূৰে কাৰ্যকাল বৃদ্ধি কৰা হয়, সেই অনুসৰি ২২ মে'ত তেওঁলোকৰ কাৰ্যকালৰ অন্ত পৰে। কিন্তু এইবাৰ কাৰ্যকাল বৃদ্ধিৰ পৰিৱৰ্তে তেওঁলোকক কোনো শৈক্ষিক অথবা অনাশৈক্ষিক কামত ২২ মে'ৰ পৰা নিয়োজিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰে কাৰিকৰী শিক্ষা সঞ্চালকালয়ে। উল্লেখ্য যে ২০১৭ চনত নিযুক্তি লাভ কৰা ৬৪জন প্ৰবক্তাৰ ন্যায়ালয়ত গোচৰ চলি থকাৰ বাবে তেওঁলোকক 3Fত নিযুক্তি দিয়া নহ'ল আৰু তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব পৰা নহ'ল বুলি সংবাদ মাধ্যম যোগে জনাইছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু শুকুৰবাৰে চাকৰি হেৰুওৱা ১০০গৰাকী পলিটেকনিকৰ প্ৰবক্তাৰ বিৰুদ্ধে কোনো ধৰণৰ চৰকাৰী বিৰোধী গোচৰ নাই আৰু কেতিয়াও তেওঁলোক চৰকাৰৰ বিৰুদ্ধে যোৱা নাছিল। কিন্তু তাৰ পাছতো চাকৰিৰ পৰা এনেদৰে অপসাৰণ কৰাত বাকৰুদ্ধ হৈ পৰিছে এই প্ৰবক্তাসকল। সমান্তৰালভাৱে ২০০৬ চনতে নিযুক্তি লাভ কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনৰ প্ৰায় ২৬,০০০ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি থকা চিকিৎসক, নাৰ্ছ, টেকনিচিয়ান আদি পদত কাৰ্যনিৰ্বাহ কৰি থকা কৰ্মচাৰীয়ে এতিয়াও ঠিকাভিত্তিতেই কাৰ্যনিৰ্বাহ কৰি আছে। নিজ প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰিও কোনো সদুত্তৰ নাপালে তেওঁলোকে। বৰঞ্চ এই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া নোহোৱাৰ বিষয়টো উল্লেখ কৰি স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁলোকে মাহৰ মূৰেকত দৰমহা যিহেতু পাই আছে, গতিকে তেওঁলোকে স্থায়ীকৰণৰ বিষয়টোক লৈ আন্দোলন কৰি লাভ নাই। অৱশ্যে ভেটেনাৰী, অসম ৰাজ্যিক পৰিবহণ নিগম আদি বিভিন্ন খণ্ডত কৰ্মৰত কৰ্মচাৰীৰ চাকৰিৰ নিয়মীয়াকৰণটো দূৰৰে কথা, চাকৰিৰ পৰা অব্যাহতি দিয়াৰ উদাহৰণহে আছে। এই কৰ্মচাৰীসকলে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, কিন্তু তাৰ পাছতো কোনো ভ্ৰূক্ষেপ নাই চৰকাৰৰ। ইমানৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় অসমত ক'তো প্ৰতিবাদ নাই, সকলোৱে যোগ্যতা অনুসৰি জীৱন নিৰ্বাহৰ সুবিধা লাভ কৰা বুলি ভাষণৰ ফুলজাৰি মাৰি আহিছে।